মেহমুদ মাদানীৰ অসম ভ্ৰমণক লৈ এবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। অসম আৰক্ষীক মাদানীক আটক কৰাৰ দাবী উত্থাপন কৰিছে লুৰিণজ্যোতি গগৈয়ে আৰু মেহমুদ মাদানীৰ অসম ভ্ৰমণক লৈ এবাৰ মাত মাতিছে লুৰিণে। অসম আৰক্ষীক মাদানীক আটক কৰাৰ দাবী আটক কৰি দিল্লীলৈ উভতাই পঠিওৱাৰ দাবী উত্থাপন কৰিছে অসম জাতীয় পৰিষদৰ তৰফৰ পৰা। বদৰুদ্দিন আজমলৰ খৰচ আৰু নিমন্ত্ৰণত অসম অহাৰ আখ্যা দিছে লুৰিণজ্যোতি গগৈয়ে। গোৱালপাৰাত আজমলৰ বিশেষ আতিথিশালাত বাহৰ পাতিছে মাদানী। সাম্প্ৰতিক পৰিৱেশ বিনষ্ট নকৰাৰ আহ্বান চৰকাৰক সাম্প্ৰদায়িক বক্তব্য প্ৰদানৰ পূৰ্বে দিল্লীলৈ উভতাবলৈ আহ্বান জনাইছে লুৰিণজ্যোতি গগৈয়ে। মেহমুদ মাদানীৰ লগত আজমল চাহাবৰ কি সম্পৰ্ক আছে সকলো কথা সবিস্তাৰে মই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিলোঁ। আজি মেহমুদ মাদানী আহি ক'ত আছে? আল সালাম বুলি যিখন হস্পিটেল আছে গোৱালপাৰাৰ, সেইখন বদৰুদ্দিন আজমলৰ তাৰ পিছফালে য'ত বদৰুদ্দিন আজমল থাকে গ'লে গোৱালপাৰালৈ, তাত 7 গৰাকী যি আছে প্ৰতিনিধি তেওঁলোকে তাত আশ্ৰয় লৈছে। আৰু ইতিমধ্যে অহা খবৰ মতে তাত AIDFৰ যিসকল বিধায়ক আছে তেওঁলোকো উপস্থিত আছে। গতিকে আমি এই কথাই প্ৰমাণ কৰিলে যে বদৰুদ্দিন আজমল যিহেতু যোৱা নিৰ্বাচনৰ পাছত অসমত নচলা হ'ল, ৰাইজে বুজি পালে যে তেওঁ বিজেপিৰ বি টিম বা বিজেপিৰ এজেণ্ট হৈ কাম কৰি আছে। এতিয়া বদৰুদ্দিন আজমলৰ যোগেদি হিমন্ত বিশ্ব শৰ্মাই মেহমুদ মাদানীক আমদানি কৰি, অৰ্থাৎ এগৰাকী সাম্প্ৰদায়িকতাৰ এজেণ্টক বাহিৰৰ পৰা আউটচোৰ্চিং কৰি অসমৰ মাজত সাম্প্ৰদায়িকতাৰ পৰিৱেশ সৃষ্টি কৰিবলৈ চিন্তা চৰ্চা কৰিছে। সেইকাৰণে সাধাৰণতে এনেকুৱা ধৰণৰ ভিজিট হ'লে জামিয়াত উলেমাই হিন্দৰ যেতিয়া অসমত তেওঁলোকৰ কিবা ধৰণৰ কাৰ্যসূচীত আহে, তেওঁলোকৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত আগতে দিয়ে, তেওঁলোকৰ ফেচবুক পেজত আগতে দিয়ে বা বিভিন্ন ধৰণৰ সংবাদ মাধ্যমত তেওঁলোকৰ নিউজটো আগতীয়াকৈ আহি যায়। কিন্তু এওঁলোকে মনে মনে আহিছে, সংগোপনে আহিছে। তেওঁলোকে আহি বাগডোগৰা এয়াৰপৰ্টত নামিছে, তাৰ পৰা গাড়ী লৈ গোৱালপাৰাত আহি আজি ৰাতি পৰতহে এই কথা প্ৰমাণ হৈছে যে তেওঁলোক তালৈ আহি মানুহৰ লগত কথা পতা আৰম্ভ কৰিছে। গতিকে তাৎক্ষণিকভাৱে অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ, মেহমুদ মাদানীক যাতে কৰায়ত্ব কৰে, 7জনীয়া দলটোক যাতে কৰায়ত্ব কৰে, কোনো ধৰণৰ বক্তব্য যাতে সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পোৱা, মানুহৰ মাজত ভাতৃঘাতী সংঘৰ্ষৰ উপক্ৰম হ'ব পৰা কোনো ধৰণৰ পৰিৱেশ যাতে গঢ়িব নোৱাৰে, তাৰ কাৰণে তাৎক্ষণিকভাৱে মেহমুদ মাদানী আৰু গোটেই দলটোক কৰায়ত্ব কৰিব লাগে। ইফালে অসমলৈ জামিয়াত উলেমাই হিন্দৰ 7জনীয়া প্ৰতিনিধি দল অহাক লৈ এবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে দলটোৰ নেতৃত্বত আছে জামিয়াতৰ সভাপতি মৌলানা মেহমুদ মাদানী আৰু মঙলবাৰে গোৱালপাৰা ভ্ৰমণ কৰিব প্ৰতিনিধিৰ দলটোৱে। এই ভ্ৰমণৰ বাবে আৰক্ষীক সতৰ্ক হৈ থকাৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে। জিলা প্ৰশাসনকো সতৰ্কতা অৱলম্বনৰ নিৰ্দেশ জাৰি কৰিছে। কঠোৰভাৱে শান্তি শৃংখলা বৰ্তাই ৰখাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। এক্সপ'জযোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিশাই এই মন্তব্য কৰিছে। মাদানীৰ লগতে দলটোত আছে মৌলানা হাকিমুদ্দিন কাছিমি, মুফতি জাভেদ ইকবাল কাছিমি, প্ৰতিনিধি দলৰ সদস্য মৌলানা খালিদ আনোৱাৰ, দলটোত আছে কাৰী নৌছাদ আলী, মৌলানা ছালমান, মৌলানা নাৱেদ আলম, কাছিমিও আছে এই দলটোত। গোৱালপাৰাৰ আল সালাম হাস্পতালৰ অতিথিশালাত আছে দলটো। গোৱালপাৰাৰ উচ্ছেদ চৰা স্থানসমূহলৈ দলটো যোৱাৰ সম্ভাৱনা আছে আৰু তাৰ প্ৰাক্ষণত এতিয়া ব্যৱস্থা গ্ৰহণৰ বাবে তৎপৰ হৈ থাকিবলৈ আচলতে আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই নিৰ্দেশ প্ৰদান কৰিছে এক্সপ'জযোগে। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।